ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ মানসিক বৌদ্ধিক তথা শাৰীৰিক উৎকৰ্ষৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। গৰম বন্ধৰ সময়খিনিৰ সদ্ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীসকলৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰীভাৱে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁৱৰ চামগুৰি ৰাধাকৃষ্ণন শৈক্ষিক গোষ্ঠীৰ ব্যৱস্থাপনাত নগাঁৱৰ ব্ৰহ্মপুৰ বিধানসভা সমষ্টিৰ চামগুৰিৰ শংকৰদেৱ শিশু নিকেতনত ছাত্ৰ ছাত্ৰীসকলৰ মাজত গ্ৰীষ্মকালীন 10 দিনীয়া এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলক অভিজ্ঞপ্ৰাপ্ত বিশেষজ্ঞৰ দ্বাৰা সত্ৰীয়া নৃত্য, বৰগীত, য়োগা ইত্যাদিৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই গ্ৰীষ্মকালীন কৰ্মশালাত প্ৰায় 50ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি। চৰকাৰ পৰিক্ৰমা বিভাগৰ ফালৰ পৰা দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ অসমতে এই গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰা হৈছে সমষ্টি। এতিয়া চামগুৰিত ক'ত আয়োজন কৰিছে আৰু কাৰ ব্যৱস্থাপনাৰ আপোনালোকে লৈছে? আমাৰ বৃহত্তৰ শিঙীয়া অঞ্চলৰ চৰকাৰী পঞ্জীয়নভুক্ত বেচৰকাৰী অনুষ্ঠান ৰাধাকৃষ্ণন শৈক্ষিক গোষ্ঠীয়ে এই পদক্ষেপটো লৈছে। ইতিমধ্যে ৰাধাকৃষ্ণন শৈক্ষিক গোষ্ঠীয়ে সামাজিক উত্তৰণ আৰু আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক প্ৰতিভা বিকাশৰ বাবে বিগত বৰ্ষকেইটাত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম লৈছে আৰু এই বৰ্ষটো অসম চৰকাৰৰ যিটো পৰিকল্পনা আছিলে প্ৰতি বিধানসভা সমষ্টিত দুটাকৈ গ্ৰীষ্মকালীন শিবিৰ নিৰ্দিষ্ট বিষয়ৰ ওপৰত অনুষ্ঠিত হ'ব আৰু আমি সেইমতে চৰকাৰৰ ওচৰত গুহাৰি জনালোঁ আৰু মাননীয় কৰ্তৃপক্ষ তথা জিলা প্ৰশাসন তেখেতসকলে আমাৰ সঁহাৰি দিলে আৰু ইতিমধ্যে ৰাধাকৃষ্ণন শৈক্ষিক গোষ্ঠীক এই 15 দিনীয়া গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰিবলৈ আমাক অনুমতি প্ৰদান কৰিলে আৰু আমাৰ বিষয়টো হ'ল সত্ৰীয়া সংস্কৃতি আৰু বৰগীত। কিমানমান ইয়াত ষ্টুডেণ্ট আহিছে? প্ৰায় 50ৰো অধিক হ'ব আৰু চৰকাৰী নিৰ্দেশটো আছিলে যে 6ষ্ঠমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ দিব লাগে আৰু ইতিমধ্যে আমাৰ কণ বহুতো ছাত্ৰ ছাত্ৰী আহিলে আমি বিভাগৰ লগত কথা পাতি তেওঁলোককো সুবিধা দিলোঁ। আমাৰ উদ্দেশ্য এটাই আছে কণ শিশুসকল আৰু উঠি অহা যিসকল যুৱক যুৱতী তেওঁলোকে যাতে আমাৰ নিজস্ব কলা সংস্কৃতি আয়ত্ব কৰিব পাৰে আৰু কৰি পেলাই নিজেই যাতে সমাজত সুপ্ৰতিষ্ঠিত হ'ব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰশিক্ষকসকল ক'ৰ পৰা আহিছে আৰু কোন কোন আহিছে? প্ৰশিক্ষকসকল ক'বলৈ গ'লে শংকৰদেৱ শিশু নিকেতনৰ আমাৰ সংগীত বিষয়ৰ আচাৰ্য সত্যকাম বৰা, তেখেতে ইতিমধ্যে বৰগীতত মিউজিকৰ পৰীক্ষা দিছে আৰু হিমাক্ষী বৰাক সকলোৱে জানে শংকৰী কলা সংস্কৃতিৰ পৰা আদি কৰি এইখিনি বিষয়ত তেওঁ সত্ৰীয়া বিশাৰদ আকাৰেও তেখেতে নিজৰ যিখিনি কৰিব লাগে সেইখিনি কাম কৰি আছে। আমাৰ শংকৰদেৱ শিশু নিকেতনত তেখেত কৰ্মৰত। আমাৰ ল'ৰা ছোৱালীকো তেখেতে এই সত্ৰীয়া বিষয়ত যথেষ্টখিনি জ্ঞান দিছে আৰু ইতিমধ্যে আমাৰ বহুকেইটা ভাল ল'ৰা ছোৱালী আৰু বিশেষকৈ ভোৰতাল নৃত্য, মাটি আখৰা, সত্ৰীয়া নৃত্য এইখিনিতো পাৰদৰ্শিতা লাভ কৰিছে। আমাৰ উদ্দেশ্য এটাই আছে চৰকাৰে যিটো পদক্ষেপ ল'লে সেই পদক্ষেপত যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল সৰ্বাংগীন বিকাশ হয়, আমাৰ শৈক্ষিক পাঠ্যক্ৰমৰ বাহিৰেও তেওঁলোকে যাতে অতিৰিক্ত জ্ঞান লাভ কৰি নিজক সুপ্ৰতিষ্ঠিত কৰিব পাৰে আৰু নতুন যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি সেই শিক্ষানীতিয়ে কৈ আছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকল সকলো দিশতে পাৰ্গত হ'ব লাগিব। একমাত্ৰ পাঠ্যক্ৰমত আবদ্ধ হৈ থাকিলে নহ'ব, নিজৰ অন্তৰত থকা যিবিলাক প্ৰতিভা আছে সেই প্ৰতিভাবিলাক বিকাশ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু এই শিবিৰৰ প্ৰাক মুহূৰ্ততো আমি সকলোৱে কথা পাতিছিলোঁ মুকলিমূৰীয়াকৈ। আজিৰ পৰা 25 বছৰ 30 বছৰ আগত এই ধৰণৰ ব্যৱস্থাবিলাক নাছিলে আৰু ইতিমধ্যে হিমাক্ষী বৰা বা সত্যকাম বৰাই উল্লেখ কৰিছে যে আমাৰ গাঁৱৰ যিসকল গৰীব লোক তেখেতসকলে হয়তো নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই এই ধৰণৰ প্ৰশিক্ষণ নিজাববীয়াকৈ কৰিব নোৱাৰে। গতিকে চৰকাৰে যিটো ব্যৱস্থা ল'লে এই 15 দিনীয়া কৰ্মশালাটো নিশ্চয় প্ৰাৰম্ভিক কথা বতৰাবিলাক তেওঁলোকে শিকিব পাৰিব আৰু সেইবিলাক যদি নিয়মিতভাৱে চৰ্চা থাকে তেওঁলোকে একোগৰাকী এই দিশত পাৰ্গত হ'ব পাৰিব। গতিকে চৰকাৰ আৰু জিলা প্ৰশাসনক আমি ধন্যবাদ বাৰে বাৰে জনাইছোঁ যে এই ধৰণৰ ব্যৱস্থা অনাগত দিনতো লওক, আমাৰ ল'ৰা ছোৱালীবিলাকক সকলো দিশত যাতে আগবঢ়াই নি এখন সুস্থ সবল সমাজ। আৰু ইতিমধ্যে আমি সকলোৱে কৈ আছোঁ যে আমাৰ বৰ্তমান যি যুৱ প্ৰজন্ম পথভ্ৰষ্ট হৈছে আৰু পথভ্ৰষ্ট হোৱাৰ পৰা তেওঁলোকক বাৰণ কৰিবলৈ এইবিলাক হ'ল একোটা উপকৰণ। এই উপকৰণৰ যদি উপযোগিতাটো আমি সৎভাৱে ব্যৱহাৰ কৰিব পাৰোঁ এখন সুন্দৰ সমাজ আমি কল্পনা কৰিব পাৰিম। ধন্যবাদ। হয় অভিজিত, অসম চৰকাৰৰ যি পদক্ষেপ পশ্চিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী বিমল বৰা দেৱৰ তত্বাৱধানত
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যি আপোনাৰ গ্ৰীষ্মকালীন কৰ্মশালা প্ৰত্যেকখন জিলাৰ প্ৰশাসনৰ লগত আয়োজিত কৰি বিধানসভা সমষ্টিভিত্তিত আয়োজন কৰিছে। তাৰে আমি এতিয়া মানে কি সৌভাগ্যৱান যে আমি ৰাধাকৃষ্ণ শৈক্ষিক গোষ্ঠীয়ে আমি এই গ্ৰীষ্মকালীন অনুষ্ঠানটো আয়োজন কৰিবলৈ সুবিধা পাইছোঁ আৰু আমাৰ চামগুৰি অঞ্চলৰ এই অতি ভিতৰুৱা অঞ্চলৰ শিশুসকলক আমি টাৰ্গেট কৰিব পাৰিছোঁ। বয়স হৈছে আপোনাৰ মিনিমাম ক্লাছ 4ৰ পৰা 12লৈকে লৈছোঁ আমি। কিমানমান ষ্টুডেণ্ট আছে আপোনাৰ প্ৰায় 60। আমাৰ ইয়াত আপোনাৰ যোগাসন হৈছে, বৰগীত হৈছে, সত্ৰীয়া সংস্কৃতি হৈছে। গতিকে আমি শংকৰদেৱৰ লগত শংকৰদেৱৰ যি সৃষ্টি কলা সাংস্কৃতিক সৃষ্টি সেই সৃষ্টিখিনি আমি শংকৰদেৱ শিশু নিকেতনত আয়োজন কৰিছোঁ। গতিকে আমি কিবা এটা মানে ভাল মানে অনুভৱ কৰিছোঁ যে শংকৰদেৱৰ মানে যি কলা কৃষ্টিখিনি আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি আগন্তুক ছাত্ৰসকলক আমি কিবা এটা শিকাব পাৰিছোঁ বুলি আমি অনুভৱ কৰিছোঁ। প্ৰশিক্ষক আমাৰ 4গৰাকী আছে, যোগাসনৰ 2গৰাকী, সত্ৰীয়া এগৰাকী আৰু বৰগীতৰ এগৰাকী আছে। গতিকে এইখিনিতে মই আপোনালোকলৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহিব, আমাৰ 15 দিনীয়া আজি 2 নম্বৰ দিন হৈছে আৰু 26 তাৰিখে আমাৰ সামৰণি অনুষ্ঠান হ'ব। গতিকে এই চেগতে পুনৰবাৰ মই যশস্বী মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।